নমস্কাৰ। আজি হিন্দী পাঠ 60 চেনেললৈ মই তোমালোকৰ বাবে আগবঢ়াই আনিছোঁ পাঠ 16 ক্লাছ 7 হিন্দীৰ অমৃতবাণীৰ দ্বিতীয় খণ্ডটোৰ অনুবাদ। দ্বিতীয় খণ্ডটো আছিলে কবিৰ ৰহিমৰ দোহা। প্ৰথমতে আছিলে আমাৰ কবিৰ দাসৰ 6টা দোহা, সেইকেইটা মই অলৰেডি অনুবাদ কেইটা মই দি দিছোঁ। এতিয়া মই এইটো ভিডিঅ'ত কবিৰ ৰহিমৰ যিকেইটা দোহা, সেই দোহাকেইটাৰ অনুবাদখিনি লৈ আনিছোঁ। তৰুবৰ ফল নেহি খাতে সৰবৰ পিয়েছি না পান, কবি ৰহিম पर काज हित সম্পত্তি সসহি সুজান। এইটো 1 নম্বৰ দোহা। ইয়াতে কৈছে যে গছে নিজৰ ফল নাখায়, বিলেও নিজৰ পানী নাখায়, ঠিক তেনেদৰে জ্ঞানী মানুহে আনৰ ভালৰ বাবে ধন সঞ্চয় কৰে, নিজৰ বাবে নহয়। কথাটো হ'ল এনেকুৱা, নিজৰ বাবে নহয়, আনৰ বাবে। গছে নিজৰ ফল নাখায়, বিলেও ঠিক তেনেদৰে নিজৰ পানী নিজে নাখায়, ঠিক তেনেদৰে জ্ঞানী মানুহে আনৰ বাবে ধন সঞ্চয় কৰে। গছে নিজৰ ফল নিজে নাখায়। এডাল গছৰ ফলটো গছে নিজে নাখায়, মানুহে খায় বা জীৱ জন্তুৱে খায়, সেইটো। ঠিক তেনেদৰে বিল বা নিজৰাৰ পানীটো আমি খাওঁ, বেলেগ জীৱ জন্তুবিলাকে বিলখনে নিজে গ্ৰহণ নকৰে। ঠিক তেনেদৰে জ্ঞানী লোকে কি কৰে, ধন সঞ্চয় কৰে, কিন্তু নিজৰ বাবে নহয়। হয়তো সেই ধন বেলেগৰ সহায়ৰ বাবে ব্যৱহাৰ কৰে, সেইটো বুজাইছে। 2 নম্বৰটো হৈছে ৰহিমন বিপদা হুই বলা, থোড়ে দিন হুই হিত অনহিত জগত মে জানি পৰত সবকৈ। ৰহিমে কৈছে বিপত্তি মানুহৰ কিছুদিনৰ বাবে আহিলে ভাল। সেই বিপদত মানুহে নিজৰ হিত বা অনহিত জগতত কোনটো কৰিলে ভাল হ'ব, কোনটো বেয়া হ'ব, নিজৰ বাবে কোনটো ভাল হ'ব, সেইটো বাছি ল'ব পাৰে, সেইটো সুবিধাকণ পায়। সেইকাৰণে ৰহিমে কৈছে যে বিপদ কিছুদিনৰ বাবে আহিলে সেইটো নিজৰ কাৰণে ভাল। কেনেকুৱা ধৰণৰ কথাটো? ৰহিমে কৈছে যে কিছুদিনৰ বাবে অহা বিপদ ভাল, তেতিয়াহে জগতত হিত অহিত ভাল বেয়াৰ জ্ঞান মানুহৰ হয়। তাৰমানে ৰহিমে এইটো কৈছে যে কিছুদিনৰ বাবে যদি আমাৰ জীৱনত কিছুমান সমস্যা বা বিপদ আহে, তেতিয়াহ'লে সেই বিপদৰ লগত যুঁজি আমি বাস্তৱ জীৱনত কেনেকৈ আগবাঢ়ি যাম, কি ধৰণৰ সহায় ল'ম, কেনেকৈ জীৱনটো আগবঢ়াই লৈ যাম, তাৰ বাস্তৱিক জ্ঞানটো মানুহৰ হয়। সেয়ে কিছুদিনৰ বাবে অহা বিপদটো আমাৰ বাবে ভাল। সেইখিনিয়ে। 3 নম্বৰ দোহাটো হৈছে ৰহিমন নিজ মন কি বিঠা मन ही राखो गई, सुनी इथिले थे सब लोग बाती ना ले गई। ৰহিমে আকৌ এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে যে নিজৰ মনৰ মাজত কিছুমান দুখ বা বেদনা প্ৰত্যেক মানুহৰে থাকে, সেইটো স্বাভাৱিক। কিন্তু সেই কথাটো সকলোৰে আগত গাই বাই ফুৰিব নালাগে, কাৰণ সি নিজৰ বাবেই কি হয়, এটা সমস্যাৰ কাৰণ হৈ যাব পাৰে। এটা সময়ত তুমি কোনোবাৰ আগত বিশ্বাসত কিবা এটা কথা ক'লা, আজি ভালে আছা, ঠিকে আছে, পিছলৈ তেওঁ তোমাক সেই কথাটোৰ বাবে হাঁহিব পাৰে বা এটা সুযোগ পালে, নিজৰ মনৰ কথাটো বেলেগে গম পালে, যিটো তোমাৰ কাৰণে ভাল নহয়। নিশ্চয় বুজিছা, তথাপি মই আৰু এবাৰ কৈছোঁ। তাৰমানে ৰহিমে নিজৰ মনৰ দুখ বেদনাবোৰ, মনৰ মাজত থকা যিবিলাক সমস্যা বা দুখ বেদনা, সেইটো আনৰ আগত প্ৰকাশ নকৰাই ভাল বুলি কৈছে। সকলো লোকে নিজৰ দুখৰ যিটো বেদনা, সেইবিলাক বিতৰণ কৰি দিব নালাগে, বতৰাবিলাক সেইবিলাক বেলেগৰ আগত কোৱাটো হিত নহয়, নিজৰ বাবে হিতজনক নহয় বুলি তেওঁ কৈছে। 4 নম্বৰ দোহাটোত তেওঁ কৈছে ৰহিমন নিজ সম্পত্তি বিনা কো ন বিপত্তি সহায়, বিনু পানী जो जलज को रवि सही नहीं सके बसाয়। কৈছে ৰবি মানে সূৰ্য, জলজ ধৰা সাগৰ নকৈ আমি নদীও ক'ব পাৰোঁ। নদী বা সাগৰত জলজ, য'ত পানী থাকে, তাততো পানীয়ে তাৰ প্ৰাণ, পানীটো তাৰ পৰিচয়। যদি উদাহৰণ হিচাপে ধৰি ল'লোঁ এখন সাগৰত যদি পানীয়ে নাথাকে, তেতিয়াহ'লে সি সাগৰ হ'ব নোৱাৰে। আৰু যদি তাৰ নিজৰেই পানী নাই, তেতিয়াহ'লে ৰবি মানে সূৰ্যও তাক বচাব নোৱাৰে। নিজৰে যদি নাই তাৰ পানী, তেতিয়াহ'লে তাক সাগৰ হিচাপে বচাই ৰাখিবৰ ক্ষমতা সূৰ্যৰো নাই। ঠিক তেনেদৰে নিজৰ যদি
সম্পত্তি ধন দৌলত টকা পইচা নাথাকে, বিপদৰ সময়ত তুমি বেলেগৰ ওচৰত হাত পাতি তুমি আশা কৰিব নোৱাৰা যে বিপদটো মোৰ সাৰি যাব, কোনোবাৰ পৰা মই বিপদত পৰিলেও সহায় পাম বুলি এইটো তুমি ভাবি ল'ব নোৱাৰা বা সেইটো হৈ নুঠেই। সেয়া তেওঁ কৈছে বিপদত নিজৰ সম্পত্তি নাথাকিলে সকলো মিছা। যেনেদৰে যে সাগৰত যদি পানী নাথাকে সেই সাগৰখনো বচাবৰ যিটো কেপাচিটি বা পাৱাৰ, সেইটো আমি য'ত নেকি কওঁ যে সূৰ্য খুব পাৱাৰফুল, কিন্তু তেওঁ সেই সাগৰখনক বচাব নোৱাৰিব যদি নিজৰ পানী নাই। ঠিক তেনেদৰে নিজৰ যদি টকা পইচা নাথাকে তেতিয়াহ'লে বেলেগৰ পৰা তুমি সেই সহায় আশা কৰাটো মানে এইটো ব্যথা হ'ব, যিটো মানে হৈ নুঠিব, সেইটোৱে ক'ব খুজিছে। তেওঁ কৈছে নিজৰ ধন সম্পত্তি, নিজৰ টকা পইচা ধন সম্পত্তি নহ'লে বিপদত আনৰ পৰা সহায় পোৱাৰ আশা নাই। যিদৰে নিজৰ পানী নহ'লে সূৰ্যইও সাগৰক বচাব নোৱাৰে। এটা সাগৰ নহয়, তুমি নদীও ভাবিব পাৰা। কথাটো তেনেকুৱা যে তাৰমানে কি নিজস্বত্ব যদি নিজৰ কিবা এটা নাথাকে তেতিয়াহ'লে সাগৰ নহয়, যিয়েই নহওক যাকেই নহওক তাৰ নিজৰ তত্ত্বটো নিজৰ মাজত যদি নাথাকে বেলেগ এটাক বচাব নোৱাৰে। কথাটো সেইটোৱেই। নেক্সট তোমাৰ 4 নম্বৰ গ'ল, 5 নম্বৰ আহিলোঁ আমি। 5 নম্বৰত কৈছে ৰহিমে, ৰহিমান দেখি বৰেন কো লঘু না দিজিয়ে দাড়ি, যাহা কাম আৱে চুই কাহা কৰে তৰৱাৰী। ৰহিমে আকৌ এটা কথা কৈছে, সেইটো হৈছে যে ডাঙৰক, জ্যেষ্ঠক বা যিটো আমি বেছি বুলি ভাবি লওঁ, যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ধনী মানুহ হ'ব, বেছি পঢ়িব জনা ক্ষেত্ৰত যদি ভাবোঁ যে বহুত ভাল ল'ৰা ছোৱালীটো, বহুত ভাল ৰিজাল্ট কৰাটো, এনেকুৱা চব ক্ষেত্ৰতে মানে আৰু তুমি নিজে ভাবি ল'ব পাৰা। যিকোনো ক্ষেত্ৰতে যিটো আমাৰ ডাঙৰ জ্ঞান কৰোঁ সেইটোক গুৰুত্ব দি যদি সৰুটোক আওকাণ কৰা হয় সেইটোও কিন্তু গ্ৰাহ্য নহ'ব। এই কাৰণে সেইটো তাৰমানে ইমান ভাল কথা নহ'ব। এই কাৰণে কাৰণ এনেকুৱা নহয় যে ডাঙৰেহে কাম কৰি দিব, সৰুৰ একোৱে কাম নাই, ভেলুলেছ, এইটোও নহয়। কাৰণ কৈছে তৰোৱালেৰে সকলো কাম কৰিব নোৱাৰি, কিছুমান কাম কৰিবলৈ বেজীহে দৰকাৰ, বেজীহে কাম কৰিব পাৰিব। তাত তৰোৱাল যিমানেই পাৱাৰফুল নহওক কিয় সেই তৰোৱালৰ কিন্তু কাম নাই। তাৰমানে এইটোৱে কৈছে যে সৰু ডাঙৰ বুলি আমি কি কৰিব নালাগে, ভেদাভেদ যিটো আমি কৰোঁ সেই বস্তুটো হ'ব নালাগে। এই কাৰণে কাৰণ সৰুৰো কেতিয়াবা কামত আহিব পাৰে। এই ক্ষেত্ৰত তোমালোকে নিগনি আৰু সিংহৰ যিটো সাধু, এইটো উত্তম উদাহৰণ হ'ব যে নিগনিয়েও সিংহক বচাইছিল জালখন কাটি। তাৰমানে কিছুমান ক্ষেত্ৰত ধৰা জালখন কাটিব নিগনিয়ে পাৰিছে, বেলেগে নোৱাৰিব। হয়তে সি দেখাত নিগনি, সিংহটো দেখিলে মানুহে ভয় কৰে, কিন্তু সেই বুলি এনেকুৱা নহয় যে সিংহৰে কাম আছে নিগনিৰ একোৱে কাম নাই, এনেকুৱা ধৰণৰ নহয় কথাটো। ঠিক তেনেদৰে 6 নম্বৰ দোহাটোতো তেওঁ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। এইটো তেওঁ ক'ব বিচাৰিছে যে দুখীয়াক যোনে সহায় কৰে তেওঁহে আচলতে মহান ব্যক্তি। টকা পইচা থকা মানুহ এই পৃথিৱীত বহুত থাকিব পাৰে, কিন্তু থকাৰ পিছত দুখীয়াক সহায় কৰিব পৰা যিটো অন্তৰ সেইটো কিন্তু সকলোৰে নাথাকে। যাৰ টকা পইচা ধন সম্পত্তিও আছে আৰু সি দুখীয়াক সহায় কৰিবলৈ প্ৰস্তুত বা কৰে, তেখেতক তেওঁ মহান ব্যক্তি বুলি কৈছে। সুদামাৰ কথা আমি জানো, সুদামা হৈছে শ্ৰীকৃষ্ণৰ সখী, শ্ৰীকৃষ্ণৰ বন্ধু, আমি জানো এইটো কথা। আৰু কৃষ্ণৰ সখীয়েক সুদামা অতি দৰিদ্ৰ পৰিয়ালৰ আছিল। সেইকাৰণে ইয়াতে কৈছে যে সুদামাই বাপুক কৈছে, তেওঁৰ পিতৃক কৈছে যে কৃষ্ণ মিতাই, কৃষ্ণ হৈছে মোৰ পৰম বন্ধু আৰু তেওঁ মহান। এই কাৰণে কাৰণ দুখীয়াক সহায় কৰে। এইটো এটা উপমা হিচাপে দিছে। ইয়াৰ পৰা মানে আমাক বুজিব দিছে যে দুখীয়া যিয়ে সহায় কৰিব, ধন সম্পত্তি অজস্ৰ আছে মানে সি মানুহজন মহান হ'ব নোৱাৰে। তেওঁ যদিহে থাকি পেলাই দৰিদ্ৰজনক সহায় কৰিছে, প্ৰয়োজনত কোনোবা এজনক যিকোনো আৰ্থিক সহায় হওক, বেলেগ যেনেকৈ পাৰে সহায় কৰিছে, তেওঁ প্ৰকৃততে মহান ব্যক্তি বুলি কবিয়ে আমাক ক'ব বিচাৰিছে। খুব গুৰুত্বপূৰ্ণ দোহাবিলাক হৈছে খুব গুৰুত্বপূৰ্ণ। এটা এটা দোহাত ইমানখিনি জ্ঞানগৰ্ভ কথা লুকাই আছে যে তাক
অলপ সহজতে বুজাটো কঠিন হয়। সেইকাৰণে অলপ ভালদৰে ষ্টাডি কৰিব লাগিব, তেতিয়া কিন্তু ইমান টানো নহয়। গতিকে ভালদৰে যদি এবাৰত বুজা নাই, দুবাৰ চাবা, নিশ্চয় বুজি পাবা। আৰু যদি বুজি পাইছা, লাভৱান হৈছা, লাইক এটা দিবা। আৰু যদি বুজি পোৱা নাই কমেণ্টত জনাই দিবা। আৰু মই আগন্তুক ভিডিঅ'ত তেতিয়াহ'লে আকৌ ভাল ধৰণে ডিছকাছ কৰিবলৈ যত্ন কৰিম নিশ্চয়। আজি এইখিনিতে সামৰিলোঁ। ধন্যবাদ।